Hello everyone, মই ডক্টৰ সাৰ্জি সুলতানা। আমি সকলোৱে বহুতে ঘৰুৱা উপশম কৰোঁ, স্পেচিয়েলি বেচন আমি সকলোৱে ব্যৱহাৰ কৰোঁ। কিন্তু আপোনালোকে জানেনে বেচন কেনেদৰে ইউজ কৰিব লাগে আৰু কেনেকুৱা ধৰণৰ ছালত ব্যৱহাৰ কৰিব লাগে? দেখা যায় যে বেচন সকলোৱে ৰেণ্ডমলি ইউজ কৰে, কিন্তু তেনেকুৱা নহয়। বেচন সদায় তেলতীয়া ছালত ব্যৱহাৰ কৰিব লাগে আৰু যাৰ ছাল শুকান বা সেনচিটিভ হয় তেনেকুৱাসকলে বেচন ইউজ নকৰাটোৱেই ভাল। কিন্তু আপোনালোকে যদি তেলতীয়া স্কিন বা অপেন পোৰ্ছ দেখা গৈছে তেতিয়াহ'লে আপোনালোকে ঘৰুৱাভাৱে বেচন কেনেধৰণে ব্যৱহাৰ কৰিব? সো আপোনালোকে 2 চামুচৰ পৰা 3 চামুচ বেচন ল'ব, তাত 1 চামুচ গ্লিচাৰিন দিব, 1 চামুচ আপোনালোকে ৰ'জ ৱাটাৰ দিব আৰু তাৰে লগতে আপোনালোকে দৈ দিব পাৰে। দৈ 1 চামুচ বা 2 চামুচ ব্যৱহাৰ কৰি সেই মিশ্ৰণটো আপোনালোকে 15 পৰা 20 মিনিট মুখত লগাব পাৰে। সপ্তাহত এবাৰ বা দুবাৰলৈকে তেনেকুৱাকৈ কৰিলে ছালখন আপোনালোকে ধুনীয়া দেখিব। যদি ভিডিঅ'টো উপকাৰী লাগিছে নিজৰ আপোনজনৰ লগত শ্বেয়াৰ কৰি দিব। থেংক ইউ so much।